ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সংখ্যালঘু অধ্যুষিত অঞ্চলত ভোগালী বিহুক আদৰাৰ ব্যাপক আয়োজন। গোৱালপাৰা জিলাৰ পৰাভিটাত নাওৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ। লগতে নিৰ্মাণ কৰা হৈছে জাপি আৰু ঢোল। নৈপৰীয়া অঞ্চলৰ একমাত্ৰ যাতায়াত ব্যৱস্থা নাওৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে নৈপৰীয়া ৰাইজে। ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰ পৰাভিটাত ভোগালীক আদৰাৰ বাবে দিনে নিশাই চলিছে ভেলাঘৰৰ কাম। প্ৰথমবাৰৰ বাবে ভোগৰ উৎসৱ ভোগালী বিহু উদযাপন কৰাৰ বাবে চলিছে প্ৰস্তুতি। নাও জাপি ঢোলৰ আৰ্হিত নিৰ্মাণ কৰা হ'ব ভেলাঘৰ। 13 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ভোগালী উৎসৱৰ। উপলব্ধ হ'ব জলপান, পিঠা, লাৰু, দৈ আৰু থলুৱা খাদ্যৰ সোৱাদ ল'ব পাৰিব আপুনি। আজি আমি এইটো পাই নথৈ আনন্দিত হৈছোঁ যে আমাৰ অসমীয়া কালচাৰ যিটো ভোগালী বিহু ইয়াত পাতিছে, উৎসৱ হৈছে, আমি নথৈ আনন্দিত। কিন্তু এইটো আমাৰ এইবুলি প্ৰথম আমাৰ মানুহবিলাকে সেই ভোগালী চাবলৈ বেলেগ জেগাত যাব লাগে। কিন্তু এতিয়া আমাৰ এই ল'ৰা ছোৱালীবিলাকে যে আমি অসমীয়া কালচাৰটো যে পালন কৰিব বিচাৰিছোঁ বা সিহঁতক নথৈ আনন্দিত বুলি আমি ক'ম। কাৰণ এইখিনি যিটো ঢোল, পেঁপা, জাপি আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ নৈপৰীয়া মানুহবিলাকৰ যিটো আমাৰ প্ৰথম লঞ্চ দি আমি সেই ধুবুৰীত যাব লাগে, যাৰ কাৰণে এইটো লঞ্চো ইয়াতো বনাইছে, দেখি খুব ভাল লাগিছে। আৰু এইখিনি কালচাৰ আমাৰ বছৰতে বছৰতে পাতিব লাগে, যিহেতু আমাৰ অসমীয়া ভোগালী বিহু কালচাৰ বেলেগ জেগাত হৈ থাকে, আমাৰ এই মানে নামনি অসমত নহয়। যাৰ কাৰণে এতিয়া প্ৰথমবাৰৰ কাৰণে যিখিনি এতিয়া বনাইছে আমি নথৈ আনন্দিত, ভাল, এইটো পাতিবও লাগে। পৰাভিটাত ভোগালী উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত হ'ব। সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে পৰাভিটা ভোগালী বিহু উদযাপন সমিতিয়ে। আমাৰ ইয়াতে বিহু পাতাৰ যি উদ্দেশ্য হ'ল আমাৰ 98% মানুহ সংখ্যালঘু মানুহ। এই সংখ্যালঘু অঞ্চলত আমি যে বিহু পাতিবলৈ ওলাইছোঁ, সঁচাকৈ আমি এটা গৌৰৱ অনুভৱ কৰোঁ। কাৰণ 98% মানুহ এই সংখ্যালঘু মানুহ আৰু 2% মানুহ আপোনাৰ হিন্দু মানুহ বা বেলেগ কাষ্টৰ মানুহ। আৰু আমি যি লঞ্চ বনাইছোঁ, লঞ্চৰ যি উদ্দেশ্য হ'ল আমাৰ এই বৃহত্তম জামাদাহাট ব্লকটো হ'ল আপোনাৰ 3টা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। ৰাজনৈতিক লেভেল হ'লে আমি গোৱালপাৰা, প্ৰশাসনিক বিষয়া হ'লে আমাৰ দক্ষিণ শালমাৰা মানকেশ্বৰ, আৰু DC অফিচৰ কাম হ'লে আমাৰ ধুবুৰী যাব লাগে। তো ধুবুৰী বা হাটচিংমাৰী যাতায়াতৰ আগত তাৰমানে যাতায়াতৰ মূল আহিলেই হৈছিল এই লঞ্চ বা নাৱৰ বাহিৰে আমি যাব পৰা নাছিলোঁ। কিন্তু এতিয়া হাটচিংমাৰী বা গোৱালপাৰা যাব লগা হ'লে গাড়ী দি যাব পাৰোঁ। কিন্তু ধুবুৰী যাব লগা হ'লে এতিয়াও লঞ্চৰ বাহিৰে আমি যাব নোৱাৰোঁ। তো সেইকাৰণে আমি লঞ্চ বনাইছোঁ, লঞ্চ যাতে আমাৰ পৰম্পৰা যাতে ৰক্ষা হয়। গোৱালপাৰাৰ পৰা ইক্ৰামুল হুছেইনৰ ৰিপৰ্ট, DA 365।